সন্তানৰ পঢ়া টেবুলখন আপুনি কোনটো দিশত ৰাখিব কোনটো দিশত ৰাখিলে আপোনাৰ সন্তানৰ পঢ়াত মন বহিব বহু মাক দেউতাকৰ এইটো সমস্যা আছে যে তেওঁলোকৰ সন্তানৰ পঢ়াত মন নবহে তেন্তে তেওঁলোকে কৰিব কি এতিয়া কি হয় কেতিয়াবা আমাৰ কিছুমান দুখ থাকে এতিয়া আমি কোনটো দিশত আপোনাৰ সন্তানৰ পঢ়া টেবুলখন ৰাখিছো তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে এতিয়া মই আজি আপোনালোকক কম আপুনি আপোনাৰ সন্তানৰ পঢ়া টেবুলখন কোনটো দিশত ৰাখিব যিটো দিশত ৰাখিলে আপোনাৰ সন্তানৰ পঢ়াত মন বহিব জানিব বিচাৰিলে ভিডিঅটো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক আপুনি আপোনাৰ সন্তানৰ পঢ়া টেবুলখন কোনটো দিশত ৰাখিলে আপোনাৰ সন্তানৰ পঢ়াত মন বহিব আপুনি কি কৰিব আপোনাৰ সন্তানৰ পঢ়া টেবুলখন উত্তৰ দিশ যেটো আপোনাৰ ঘৰৰ উত্তৰ দিশ সেই উত্তৰ দিশটোত ৰাখিব নহলে আপুনি কি কৰিব পাৰে পূব দিশত ৰাখিব পাৰে উত্তৰ নহলে পূব যিকোনো এটা দিশত পঢ়া টেবুলখন ৰাখিব যাতে আপোনাৰ সন্তানটোৱে উত্তৰ পিনে মুখ কৰি বা পূবৰ পিনে মুখ কৰি পঢ়িব পাৰে তেতিয়া চাব আপোনাৰ সন্তানটোৰ পঢ়াত মন বহিবলৈ ল'ব কেতিয়াবা কিছুমান সন্তান এনেকুৱা হয় পঢ়াত ভাল আছিল আমাৰ জেগাবোৰ ঘৰৰ চেঞ্জ কৰি থকা যায় ন টেবুলে হওক কিবা হওক আমি ঠাইবোৰ চেঞ্জ কৰি থাকো ধৰক এটা সময়ত আপুনি টেবুলখন উত্তৰ ৰাখি থৈ দিছিল উত্তৰত বহি আপোনাৰ সন্তানটোৱে পঢ়িছিল পঢ়াত মন বহিছিল কিন্তু এটা সময়ত কি হ'ল আপুনি তাৰ পৰা চেঞ্জ কৰি আনি দক্ষিণ পশ্চিম দিশলৈ লৈ আহিল দক্ষিণ দিশ বা নহলে পশ্চিম দিশলৈ লৈ আহিল তাৰ পিছত সন্তানে কি কৰিলে দক্ষিণ পিনে মুখ কৰি নহলে পশ্চিম পিনে মুখ কৰি বহিবলগীয়া হ'ল তেনেকৈ পঢ়িবলগীয়া হ'ল তেতিয়া সন্তানটোৰ মনত নবহা হৈ গ'ল তেতিয়া আপুনি ভাবিছে কিহৰ কাৰণে এনেকুৱা হ'ল এটা সময়তো সি ভাল আছিল এতিয়া পঢ়াত কিয় বেয়া হৈ গ'ল কিন্তু এই ভুলটো আমি নাজানি কৰা ভুলৰ কাৰণে হয় গতিকে আপুনি আপোনাৰ সন্তানৰ পঢ়া টেবুলখন সদায় যেটো আমাৰ পূব কোণ নহলে উত্তৰ কোণ মানে পূব দিশ আৰু উত্তৰ দিশৰ পিনে কৰিব যাতে সন্তানে বহি পূবৰ পিনে মুখ কৰি নহলে উত্তৰ পিনে মুখ কৰি পঢ়িব পাৰে তাকে নকৰি আপুনি কেতিয়াও দক্ষিণ আৰু পশ্চিমৰ ফালে নথব দক্ষিণ পশ্চিম পিনে মুখ কৰি পঢ়িলে বহুত বেছি বেয়া বুলি কোৱা হয় নকাৰাত্মক ঊৰ্জা আহে লগতে পঢ়াবোৰ মনত নৰয় আৰু অস্থিৰ হৈ যায়